দেখিছে এতিয়া অসমৰ ভিতৰত দুটা সিট চৰ্চাত আছে এটা হৈ গল যোৰহাট আৰু দ্বিতীয়টো হৈ গল বৰপেটা এটো আৰু মই নকলে সকলোৱে জানে খুব এটা আকৰ্ষণীয় যুঁজ হৈছে ইয়াতে শেষ হয় কোনে কেনেকা মাৰিব এটো কিন্তু এটো কোনো মানে ধৰিব পৰা নাই যোৰহাটৰ কথাটো যে আনিলে আপুনি ইংগিত দিছে যোৰহাট মই এটো কৈছো গৌৰৱ গগৈ যোগ্য প্ৰাৰ্থী গৌৰৱ গগৈ জয়লাভ কৰিব লাগে গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত তৰুণ গগৈ অসমত বহুত অৰিহণা আছে গতিকে মইতো আৰু আপোনালোকে ভাবে যদি খালি মই কংগ্ৰেছক বেয়া পোৱা যোন ভাল ভাল যোন বেয়া বেয়া হেতু কথা গৌৰৱ গগৈ জিকাটো মই বিচাৰিছো গৌৰৱ গগৈ জিকিব লাগে সুযোগ লৈ ৰাজনীতি চলিছে কি হল সুযোগ লৈ ৰাজনীতি চলিছে মানে সুযোগ লৈ মই বুজা নাই আপুনি ভুৱন চৌধুৰীৰ লগত খোজ কাঢ়িলে আপোনাক আয়োজন কৰিব লাগিব আপোনাক সব তেখেতে মই চালো অলপ আগে যে দুলু আহমেদে মোৰ লগত 5 দিন খোজ কাঢ়ক মই তেখেতক বেমাৰী কৰাই দিম বিছনত পেলাই দিম বুলি কৈছে হ্যাঁ এতিয়া তেওঁটাটো চ্যালেঞ্জ দিছে মোৰ চ্যালেঞ্জটো মই গ্ৰহণ কৰিব লাগিব এতিয়া মোৰ কথাটো হল যে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই ফনিদাক এটা কথাই কৈছো যে ফনিদা আপুনি মোৰ প্ৰতি যেটো চ্যালেঞ্জ কৰিছে মই এটো একচেপ্ট কৰিলো তাৰ কাৰণে আপুনি হাজুত আহিব নালাগে এটা দিন বাৰ ঠিক কৰক আমাৰ এমাহ আছে নিৰ্বাচনলৈ বঙাইগাঁৱত তেখেতৰ গৃহ সমষ্টি আৰু তাৰ পৰা এটা আমি আৰম্ভণি কৰিম 5 দিন 10 দিন যেদিন হয় আমি খুশ কাৰিম যদি তেওঁ পৰি যায় তেওঁ নিৰ্বাচন খেলিব নোৱাৰে মই পৰি গলে মই নেখেলো কিন্তু নিৰ্বাচন একদম খোলাখুলি কৈছে তেওঁই কৈছে মইতো কোৱা নাই নহয় তেওঁ 5 দিন মই 5 দিন নহয় 5 দিন 10 দিন যেদিন কাৰে মই এগ্ৰি আপুনি কিমান কিলোমিটাৰ খোজ কাঢ়িব পাৰিব নহয় খুশটো আমি কাৰি থাকিম জুন পৰি যাব তেওঁ নিৰ্বাচন খেলিব নোৱাৰে যদি তেওঁ পৰি যায় তেওঁ খেলিব নোৱাৰে মই পৰি গলে মই ৰাজহুৱাকৈ কৈছো মই নেখেলো তাৰ কাৰণে এটা কিন্তু কন্ডিশন আছে কিবা কাৰণত তেওঁ যদি অসুস্থ ঘৰৰ মানুহ কিন্তু মোৰ ওপৰত কেছ দিব নোৱাৰিব আগতীয়াকৈ লিখি দিব লাগিব কিন্তু কেছ দিলে কাৰ ওপৰত দিব আৰে মোৰ লগত খুশকাৰি যদি মানুহটো অসুস্থ হৈ কেনে যদি কিবা কাৰণত হস্পিটালত ভৰ্তি হৈ যায় গব লাগিব যে ঠিক আছে তেওঁ চ্যালেঞ্জটো মই দিয়া নাই নহয় চ্যালেঞ্জটো তেওঁ দিছে প্ৰত্যাহ্বান তেওঁ দিছে মই গ্ৰহণ কৰিছো 5 দিন নহয় তেওঁ যেদিন খুশকাৰে মোৰ লগত মই বিছনাত পৰো নে মই আইসিইউত থাকো নে মই বেমাৰী হৈ যাও নে তেওঁ হৈ যায় হেতু খুশকাৰৰ পিছতে গম পাম সেইকাৰণে মই তেখেতৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছো দিন বাৰ তাৰিখ তেওঁৰ গৃহ সমষ্টি বঙাইগাঁৱতে কৰক হেদিনাই যায় মই খাজু হম হেদিনাই যায় উপস্থিত হম আকৌ কৈছো যি গৰাকী পৰি যাব তেওঁ ইলেকশন খেলিব নোৱাৰে কিন্তু মই পৰিলে মই নেখেলো তেওঁ পৰিলে তেওঁ নেখেলো হ'ব তুমি সিনেমা এখন আছিল এই আপোনাৰ ইনাম আছিল আপোনাৰ এটো অফ ক্যামেৰা এই জয়ী হয় তেনেহলে আপনি সম্পূৰ্ণ কথা ক'ব নাজানিব সাক এইবিলাক মুখচুপতি কথা তেওঁ এদিন মোৰ লগত মুখামুখি বহক হিন্দী ইংলিছ অসমীয়া যি ভাষা আছে মুখামুখি কৰিলেহে ৰাইজৰ ওচৰত গম পাব যে কাৰ কিমান যোগ্যতা আছে তেওঁ কিবা এটা ক'ব মই কিবা এটা কম এইবিলাক মুখচুপতিয়ে কথা মই কোন চনত গ্ৰেজুৱেচন ডিগ্ৰী পাছ কৰিছো কোন চনত মেট্ৰিক পাছ কৰিছো মোৰ সাবজেক্ট কি আছিল এইবিলাকটো আৰু মই পাৰফৰমেন্স দেখাবৰ কাৰণেতো মোৰ লগত মুখামুখি বহিব লাগিব গতিকে এইবিলাক ধৰি লওক মই কি কৈছো এইবিলাক ইমান ডাঙৰ বিষয় এইবিলাক মুখচুপতি কথা মই ইংলিছতে কওঁ নে অসমীয়াতে কওঁ নে হিন্দীতে কওঁ নে তেওঁ কি ভাষাত কয় আৰু তেওঁটো মইতো জানাত তেওঁটো সংসদৰ পিছৰ বেঞ্চত শুই থাকিব যায় আৰু মইতো পিছৰ বেঞ্চত শুই থকা মানুহ নহয় মই সন্মুখৰ বেঞ্চত থাকিম মাতিম বহু সমস্যা আছে ভুৱন চৌধুৰী ভীতিগ্ৰস্ত হৈছে নেকি আপোনাৰ ভীতিগ্ৰস্ত নোহোৱাৰ কাৰণো নাই কাৰণ তেখেতসকলক মই ইমান মানে মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকী এনেকুৱা অসন্তুষ্ট হৈ মানে দিগদাৰিত পৰিছে যোৱাকালি মই বজালিত সভা কৰি আছিলো তাত এটা গৃহত চৰকাৰী অফিচত বিজেপি আগদিনা মিটিং কৰিছিল পৌৰপতি কিবা দীপাঞ্জলি নে কি নাম আছিল মই লগালগ হেতু প্ৰশাসনক দিলো মোৰ সোশ্যাল মিডিয়াত দিছো মই লিখিতে দিয়া নাই যে ইমিডিয়েট যদি কালি ভিতৰত ব্যৱস্থা নলয় মই কিন্তু কেছ কৰিম আৰু মইতো গোচৰ কৰি দিম মোৰ এইবিলাক খাতিৰ বাতা নাই বিজেপি বুলি মোৰ কথা নাই আৰু যোনে 2 নম্বৰ কৰিব মই গোচৰ কৰিলো কালি মই আজি প্ৰশাসনে দিলে বজালি জিলা প্ৰশাসনে ইমিডিয়েট একশন ল'ব বুলি ইনকুৱাৰী দিছে মই ধন্যবাদ জনাইছো আপোনালোকৰ থ্ৰুদি যে ইলেকশন কোড অফ কণ্ডাক্ট চলি থকা নিয়ম ভংগ কৰাৰ পিছত বিজেপি শাসক পক্ষ হৈ আছে মই এটা ফেচবুকত অভিযোগ দিছো জিলা প্ৰশাসনে হেতুৰ ওপৰত ভিত্তি কৰি বিহিত ব্যৱস্থাৰ কাৰণে তদন্ত ঘোষণা কৰিছে তদন্ত চলি আছে এটা তদন্ত তেওঁ দুখী হয় নে নহয় এটো পৰৱৰ্তী পৰ্যায়ত গম পাম হয়তো চকু দি আছো যে কি কৰে চাই লওঁ কাৰণ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নাপায় কিমান ভোটৰ আপুনি জয় মই আকৌ বাৰ কৈছো মই জয় হ'ব পৰাজয় হ'ব হেতু এই মুহূৰ্তত ক'ব পৰা কঠিন কিন্তু এটা চাব এখন আকৰ্ষণীয় যুঁজ ফণীভূষণ বনাম দুলু আহমেদৰ হ'ব আৰু জয় পৰাজয় ব্যৱধানটো 50ৰ পৰা
70,000-ৰ ভিতৰত থাকিব আপোনালোকে লিখি থৈ দিয়ক এই খাহিটো কোনে মাৰিব সেই খাহিটো চাওক এতিয়া মোৰ লগত দলো নাই দালালো নাই যুৱ প্ৰজন্ম এইবাৰ এটা এনেকুৱা চিন্তাধাৰা কৰিছে যে অসমৰ ৰাজনীতিৰ প্ৰতি কিনা বেচা দেখি অতিষ্ঠ হৈছে যে যুৱ প্ৰজন্মই যে অসমৰ ৰাজনীতি সলনি কৰিব পাৰে বৰপেটাৰ ফলাফলে কিন্তু প্ৰমাণ কৰিব এতিয়া যুৱ প্ৰজন্ম বুলি ক'লে ফণিদাতো আৰু যুৱ প্ৰজন্মত নপৰে যুৱ প্ৰজন্ম বুলি ক'লে ময়ে পঢ়ো এতিয়া সলনি কৰিব মোক লৈ ফণিদাৰ বয়স হৈছে ফণিদাক লৈতো যুৱ প্ৰজন্মই সলনি নকৰে গতিকে ৰাজনৈতিক এটা অদ্ভুত এটা মানে ৰিজাল্ট এটা হ'ব বৰপেটাত আৰু তাত বাকী যিবোৰ দল আছে তৃতীয় চতুৰ্থ পঞ্চম স্থানত বহু ব্যৱধানত থাকিব নিশ্চিত থাকক মই জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক চিনি নাপাওঁ আপোনালোকে যদি কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈৰ কথা সোধে তেতিয়া মই ক'ব পাৰিম জাতীয় পৰিষদৰ লুৰিণজ্যোতি সেইটো আৰু অতীত মেটাৰ এইটো মানে গুচি গৈছে এতিয়া কংগ্ৰেছৰ লুৰিণজ্যোতিৰ বিষয়ে সুধিলে মই ক'ব পাৰিম নহয় কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় পাৰ্টি পক্ষেপিত পাৰ্টিৰ তাৰে ৰাষ্ট্ৰীয় কাৰ্যালয় দিল্লীত যায় কংগ্ৰেছৰ মালিকাৰ্জুন খাৰগেলৈ ফটো উঠিছে তেওঁ কংগ্ৰেছীয়ে আৰু এতিয়া জাতীয় দল ক'ত থাকিলে ক'লো কি কংগ্ৰেছী লুৰিণজ্যোতি গগৈৰ কথা সোধক জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ মই চিনি নাপাওঁ হয়তো অতীত হৈ গ'ল আৰু ডিব্ৰুগড় মোৰ চিন্তাধাৰা বৰপেটাক লৈছে ডিব্ৰুগড়ৰ কথা যদি আমি ইয়াতে হাজোত সুধি থাকোঁ বৰপেটাক সুধি কেনেকুৱা হ'ব তেখেতসকল দিনে দিনা মৰিব দিয়ক মোক খালি ভালদৰে খেলিব দিয়ক ইলেকশ্যন